উভতি আহিছো এই অনুষ্ঠানলৈকে য'ত আমি কেঞ্চাৰৰ অল্টাৰনেটিভ ট্ৰিটমেণ্টৰ কথা কৈ ডক্টৰ মিষ্টাৰ গোস্বামী প্ৰাকৃতিক চিকিৎসাটো হ'ল কি বস্তুটো কেমিঅথেৰাপি কথা আকৌ এনেকুৱাও শুনা পাওঁ ইণ্টাৰনেটত পাওঁ আপোনাৰ লেখাটো পাইছো IP3 কথা কোৱা হয় হোৱাট ইজ ডেট মানে জানকচোন কি বস্তু সেইটো বিকল্প প্ৰাকৃতিক চিকিৎসাবোৰ হ'ল কি যিবোৰ চিকিৎসাত প্ৰাকৃতিক উপাদান ব্যৱহাৰ কৰি চিকিৎসা কৰা হয় সেইবোৰকে বিকল্প চিকিৎসা পদ্ধতি বুলি কোৱা হয় আৰু এই বিকল্প চিকিৎসা পদ্ধতিবোৰত প্ৰচলিত চিকিৎসা পদ্ধতিৰ বিকল্প কাৰণে বিকল্প বুলি কোৱা হয় কিন্তু তাৰ ভিতৰতে কিছুমান চিকিৎসা পদ্ধতি আছে যিবোৰ এলোপেথিক উপাদান কিন্তু বিকল্প এটো কাৰণে এটা ধৰ কেমোথেৰাপি প্ৰচলিত পদ্ধতি আমি যে কেমোথেৰাপি ললে হয় কথাটো চুলিখিনি খৰি যায় দেখি আহিছো মানে মানুহজন দুৰ্বল হৈ যায় ৰিকভাৰ কৰোতে বহুত হয় সেকেন্ডটো লো বা থাৰ্ডটো লবৰ সময় অসুবিধা কি এবিলাক হবই কাৰণ কেমোথেৰাপি আপোনাৰ ফাষ্ট গ্ৰোইং সেলবোৰ টাৰ্গেট কৰে যেহেতু কেঞ্চাৰ সেলবোৰ ফাষ্ট গ্ৰোইং তাৰ ভিতৰতে কিছুমান ফাষ্ট গ্ৰোইং নোহোৱা সেলো আছে কেঞ্চাৰ নাই কেঞ্চাৰ সেলৰো কিছুমান ফাষ্ট গ্ৰোইং নহব পাৰে গতিকে ফাষ্ট গ্ৰোইং সেলবোৰ টাৰ্গেট কৰিবলৈ যাওঁতে কেমোথেৰাপিয়ে শৰীৰৰ সকলো সেলকে এফেক্ট কৰে কাৰণ কেমোথেৰাপিয়ে অকল কেঞ্চাৰ সেলবোৰ টাৰ্গেট কৰিব নোৱাৰে তেনেস্থলত এই IP2 কি ফাষ্ট গ্ৰোইং শৰীৰত কিছুমান এনেকুৱা সেল থাকে যিবোৰ ইমিউন সিস্টেমৰ কলনৰ ইন্টাৰনাল লাইনিং বা আপোনাৰ ইন্টেষ্টাইনৰ লাইনিং সেইবোৰো ফাষ্ট গ্ৰোইং সেল থাকে গতিকে কেমোথেৰাপি দিয়াৰ পিছত গোটেই ইমিউন সিস্টেমটো ডেমেজ হৈ যায় আৰু যিকোনো বেমাৰ ভাল কৰিবলৈ আপোনাৰ ইমিউন সিস্টেমটো বিল্ড আপ কৰাটো প্ৰথম টাৰ্গেট হ'ব লাগে ইমিউন সিস্টেমক কোৱা হয় প্ৰতিৰোধ ক্ষমতা ৰোগ প্ৰতিৰোধ ক্ষমতা প্ৰতিজন মানুহৰ শৰীৰত থকা নিজৰ প্ৰতিৰোধ ক্ষমতা এটা ধৰক কেঞ্চাৰ সেল সকলো মানুহৰ শৰীৰতে থাকে এটো এটা স্বাভাৱিক প্ৰক্ৰিয়াতে হয় কিন্তু যেতিয়া শৰীৰৰ ইমিউন সিস্টেমটো প্ৰতিৰোধ কৰিব পৰা ক্ষমতাটো নাইকিয়া হৈ যায় তেতিয়াই এই কেঞ্চাৰ কোষবোৰ দ্ৰুতগতিত বাঢ়িবলৈ ধৰে আৰু তেতিয়া টিউমাৰ ফৰ্ম হয় গতিকে আপুনি চিকিৎসা কৰিবলৈ যাওঁতে কেঞ্চাৰৰ ইমিউন সিস্টেমটো ৰোগ প্ৰতিৰোধ কৰিব পৰা ক্ষমতাটো বঢ়োৱাটো ডাঙৰ কথা প্ৰথম কথা আৰু কেমোথেৰাপিয়ে সেইটো উল্টাটো কৰে আৰু এতিয়া হ'ল কি আপুনি যেটো কৈছিলে IP3 কথা IP3 এটা পদ্ধতি য'ত শৰীৰত ৰোগীৰ শৰীৰত প্ৰথমতে ইনসুলিন দিয়া হয় ইনসুলিন দিয়াৰ পিছত কেমোথেৰাপি 10% শতকৰা 10% শক্তিৰ কেমোথেৰাপি দিয়া হয় আৰু শতকৰা 10% শক্তিৰ কেমোথেৰাপিয়ে আপোনাৰ শৰীৰৰ বাকি জীৱিত কথা যদি মই আপোনাক মই সুধো মই একেবাৰে অৰ্ডিনাৰী মানুহ নাজানো ইনসুলিন দিয়াৰ লগে লগে আপোনাৰ সুগাৰ লেভেল কমি যাব হয় আকৌ কেমোথেৰাপিৰ আপুনি যেটো শক্তি থাকে তাৰ 10% অৰ্থাৎ কম শক্তিৰ কেমোথেৰাপি লগত সুগাৰটো কমাই লয় কি প্ৰভাৱ হ'ব ইনসুলিনটোৱে কিছুমান প্ৰাকৃতিক বস্তু আছে ইনসুলিন বা DMSO ডাইমিথাইল সালফক্সাইড বুলি এটা কেমিকেল সেইবোৰে মানে শৰীৰত প্ৰৱেশ কৰিলে পোনে পোনে কেঞ্চাৰ সেলবোৰলৈ যায় গতিকে কেঞ্চাৰ সেলবোৰলৈ যেতিয়া যায় গৈ হি কেঞ্চাৰ সেলবোৰৰ মেমব্ৰেনবোৰত মানে যেটো কেমোথেৰাপি সোমাব পৰা বাট উলিয়াই দিয়ে গতিকে কেমোথেৰাপিবোৰ শতকৰা 10% শক্তিৰ কেমোথেৰাপি দিলেও হি অকল কেঞ্চাৰ সেলবোৰতহে বেছিকে যায় আৰু বাকি কোষত জীৱিত কোষত যদি সেই শতকৰা 10% শক্তিৰ কেমোথেৰাপি যায়ও হি অপকাৰ নকৰে প্ৰমাণিত ইতিমধ্যে এতিয়া আনকি অন্য লাগে আমেৰিকাতে 21খন ক্লিনিকত যিবোৰ ষ্টেটত আমেৰিকাৰ যিবোৰ ষ্টেটত ফ্ৰীডম অফ চইচ আছে ফ্ৰীডম অফ চইচ অৰ্থাৎ আপোনাৰ ৰোগীয়ে নিজৰ ইচ্ছামতে চিকিৎসা পদ্ধতি ল'ব পাৰে তেনেকুৱা ষ্টেটবোৰত 21খন তেনেকুৱা ক্লিনিক আছে IP3 এই বিষয়ে কিন্তু আপুনি এখন যেটা লেখা লিখিছিলে মই জনাত ডাইৰেক্টৰ বিবুৰা কেঞ্চাৰ ইনষ্টিটিউট এই বিষয়ে আপোনাক ফুলটা ৰিপ্লাই দিছিল যেটো আপুনি ভুলকে লিখিছে কাৰণ এই বিষয়ে আপুনি যিমান তথ্য হ'ব লাগিছিল সেই মতে ৰিচাৰ্চ হোৱা নাই সেইকাৰণে তেওঁলোকে এই বিষয়ে কাম কৰিব নপাৰক প্ৰথম কথা হ'ল কি মই আগতে কৈছো যে যিবোৰ পদ্ধতি আমেৰিকান মেডিকেল এছ'চিয়েচনে অনুমোদন দিয়া নাই সেইবোৰ পদ্ধতি আমাৰ বিবৰণ লাগে গোটেই ভাৰততে এলোপেথিক ডাক্তৰে কৰিব নোৱাৰে গতিকে এই পদ্ধতিটো আমেৰিকান মেডিকেল এছ'চিয়েচনে দিয়া নাই মানে তাৰ ব্যাকগ্ৰাউণ্ড এটাই যিটো থেৰাপি আপোনাৰ পৃথিৱীৰ বিভিন্ন হস্পিটেলত চলি আছে কেঞ্চাৰ ৰোগৰ তাত চিকিৎসা হৈ আছে সেই চিকিৎসা পদ্ধতিটো আমেৰিকাত বেন কিয় কাৰণ
শতকৰা 10% কেমোথেৰাপি যদি ব্যৱহাৰ কৰিবলৈ যায় সবে তেতিয়া এই দৰৱ কোম্পানীবোৰৰ উপাৰ্জনো শতকৰা 90% কমি নাযাব জানো ইমান ডাঙৰ বস্তু এটা সেইবোৰে বিজনেছ চলি আছে কেঞ্চাৰৰ ক্ষেত্ৰত কাৰণ নহয় এটা বস্তু মানি ল'ব বিচাৰি পাইছো ইমানকুৱা ডাঙৰ এটা সত্য হয় অকল টকাৰ কাৰণে অত দশক ধৰি লুকা থাকিব পৰা সম্ভৱ হ'ব পাৰেনে আপুনি সম্ভৱ আজি মানুহৰ স্বাস্থ্যলৈ গোটেই পৃথিৱীত বিজনেছ চলি আছে মই বিশদভাৱে ইয়াত ক'বলৈ নাযাওঁ কাৰণ কিছুমান কথা আপুনি নিজেও দেখিছে গুৱাহাটীতো পাব আনকি এনেকুৱাও হয় দৰৱৰ কোম্পানী আপোনাৰ ধৰক ডায়েগনষ্টিক ট্ৰিটমেণ্ট এইবিলাক কিমান টকা পইচা গণ্ডগোলৈ জানো কিন্তু পৃথিৱী জুৰি আপুনি যিটো কৈছে যে ট্ৰিটমেণ্ট এভেইলেবল থকাৰ পিছতো আহিবলৈ দিয়া নাই আমেৰিকান ড্ৰাগ কোম্পানীবিলাকে আকৌ বছৰ বছৰ দশক ধৰি ইজ ইট পচিবল কিন্তু লাহে লাহে এতিয়া আহিছে আজি ভাৰততে বিকল্প চিকিৎসাৰ ক্লিনিক হৈছে বাংগালোৰত এখন ক্লিনিক হৈছে আজি 4 বছৰ চলি আছে যিখন ক্লিনিকৰ সহযোগত আমি বোকাখাটত এখন ক্লিনিক পাতিব খুজিছো আমাৰ আণ্ডাৰত আমাৰ এখন পৰিত্ৰাণ বুলি এটা এনজিঅ' আছে য'ত শ্ৰীযুত হোমেন বৰগোহাঁই আৰু দিয়েন্দ্ৰনাথ চক্ৰৱৰ্তী তেখেতসকল এডভাইজাৰ মই প্ৰেচিডেণ্ট আৰু তাত কি কৰিব আপোনালোকে তাত আমি এই বাংগালোৰৰ ক্লিনিকখনৰ সহযোগত আমি ডাক্তৰ তাত ট্ৰেইনিং দিম দি আনি ইয়াত হস্পিটেলখন পাতিম ক্লিনিক বিকল্প চিকিৎসা খৰচ কম হ'ব কেমিঅথেৰাপিত কিমান খৰচ এভাৰেজ কেমোথেৰাপি বেলেগ বেলেগ ধৰণৰ আছে আপোনাৰ কেমোথেৰাপিৰ এটা চাইকেলত আপোনাৰ 6,000 10,000 পৰা আৰম্ভ কৰি আপোনাৰ লাখ টকাটো আছে আৰু আপোনালোকৰ যিটো অল্টাৰনেটিভ ট্ৰিটমেণ্ট হ'ব সেইটো মেক্সিমাম এজন ৰোগীৰ চিকিৎসাত ধৰক 70-75,000 টকা যদি সেইটো আপুনি অভিযোগ কৰে টকা ঘটিবৰ কাৰণে কৰা যদি মই এইটো অভিযোগ আপোনাক নকৰো কেলে যে আপোনালোকে টকা ঘটিবৰ কাৰণে কৈছে আমি এইটো টকা ঘটিবৰ কাৰণে যদি কৰিলোহেঁতেন মই নিজে কৰিলোহেঁতেন কাৰণ এখন হস্পিটেল পতা একো দিগদাৰ নাই কাৰণ যিহেতু এই হস্পিটেল ভাৰতত বেন নহয় কাৰণ বাংগালোৰ যেতিয়া হৈছে ইয়াতো বেন নহয় সেইটো কৰিবলৈ হলে মই নিজে হস্পিটেলখন পাতিব পাৰিলোহেঁতেন কাৰণ আমাক হস্পিটেলখন পাতিবৰ কাৰণে মাত্ৰ লাগে 35 লাখ টকা গতিকে এতিয়া এনজিঅ'ৰ থ্ৰুৱেদি এইটো কাৰণে কৰিব খোজা হৈছে আমি চেৰিটি কৰিম আমি যদি ৰাইজৰ সহযোগ পাওঁ আমাৰ সাফিচিয়েণ্ট ফাণ্ড থাকে আমি বিনামূলীয়া চিকিৎসাও দিম দুখীয়া পেচেণ্টক আমি বিনামূলীয়া চিকিৎসা আইপিটিটো সেইটো কৰা আইপিটিৰ যিটো কথা থকা হ'ল পাৰল আঁতৰি যোৱা হ'ল আইপিটি ছাকচেছ ৰেট কেনেকুৱা আইপিটি ছাকচেছ ৰেট বিভিন্ন বেলেগ বেলেগ হস্পিটেলে বেলেগ বেলেগ ক্লেইম কৰে কিছুমানে ক্লেইম কৰে 90% কিছুমানে ক্লেইম কৰে 50%। এই কথা আপুনি কেতিয়াবা বিবৰা কেঞ্চাৰ ইনষ্টিটিউটৰ ডক্টৰৰ লগত যোগাযোগ কৰিছিলে মই প্ৰত্যক্ষভাৱে তেওঁলোকৰ লগত যোগাযোগ কৰা নাই প্ৰথমতে মই কিতাপখন প্ৰবন্ধটো লেখাৰ আগতে বিবৰাৰ মই ডাইৰেক্টৰৰ লগত যোগাযোগ হৈছিলে কিন্তু তেতিয়া গম পালো যে এইটো যেহেতু আমেৰিকান মেডিকেল এছ'চিয়েশ্যনে অনুমোদন কৰা পদ্ধতি নহয় এইটো ব্যৱহাৰ কৰিব নোৱাৰি আৰু তেখেতৰ যিটো মোৰ প্ৰবন্ধৰ উত্তৰত লিখিছিলে তেখেতে যে যিটো কথা কৈছে যে ইনচুলিন দিয়াটো এজন ৰোগীক এইটো সাংঘাতিক কথা মানে তেতিয়া প্ৰথম যেতিয়া এই পদ্ধতিটো ওলাইছিলে তেতিয়া এইটো ইনচুলিন কমা ষ্টেজলৈ নিছিলে পেচেণ্টটো মানে হাই ৰেটত ইনচুলিন দিছিলে যাক ইনচুলিন কমা বুলি কয় সেইটো খুব ডাঙৰ ৰিস্ক আছিল কিন্তু আজিকালি সেইটো নহয় আজিকালি খুব কম ড'জত ইনচুলিন দিয়া হয় গতিকে তাত কোনো ৰিস্ক নাই আৰু সেইকাৰণে ইনচুলিনটো দি চেনি সুগাৰৰ পৰিমাণটো চেলবিলাক কমাই লৈ আগতে সুগাৰৰ পৰিমাণ কেমিঅথেৰাপি হলে আপুনি ভাবেনে সেই বস্তুবিলাক সেই কেমিঅথেৰাপি হলে কেঞ্চাৰৰ কোষবিলাকৰ খাদ্যৰ অভাৱ হ'বগে খাদ্যৰ অভাৱ হ'ব নালাগে আপোনাৰ কেমোথেৰাপি যেতিয়া কেঞ্চাৰ চেলৰ ভিতৰত সোমায় সেই কেঞ্চাৰ চেলৰ ভিতৰত যিটো জাৰ্ম থাকে বেক্টেৰিয়া সেই বেক্টেৰিয়াটো সি মাৰি দিলে কেঞ্চাৰ চেলটো অপকাৰী নহয় বা সি হয় জীৱিত হৈ যাব নহয় সেই চেলটো আকৌ এটা বিশ্বাস কৰি টান পাইছে আপুনি কেমিকেল ইঞ্জিনিয়াৰ আপোনাৰ নিজৰ জ্ঞান অনুসন্ধিত মনেৰে বা ঘৰৰ কিবা বিপদৰ কাৰণে আপুনি পঢ়ি শুনি এইখিনি পাইছেগে আমাৰ অজস্ৰ ডক্টৰ আছে এইবিলাক এইবিলাকত নাজানে কেলে জানিব নিবিচাৰে তেওঁলোকক তুমি বেয়া বুলি ক'ব নোৱাৰিম তেওঁলোকেতো এজন প্ৰত্যেকজন পঢ়া শুনা কৰি অত্যন্ত জ্ঞানী মানুহ আৰু তেওঁ দেশৰ কাৰণে ৰাইজৰ কাৰণে নিস্বাৰ্থভাৱে অজস্ৰজনে কাম কৰি আছে মই যিটো বুজিছো আমাৰ এলোপেথিক ডাক্তৰ সেই ডাক্তৰসকলে তেওঁলোকৰ নিজৰ এলোপেথি চিষ্টেমটো বাহিৰত নাযায় সেইটো বাহিৰত অধ্যয়ন এইটো এলোপেথিক চিষ্টেমৰ ভিতৰতে কৈ আছো আইপিটিটো
IPT-টো হয়, কিন্তু যিহেতু পদ্ধতিটো আমেৰিকান মেডিকেল এছ'চিয়েশ্যনৰ অনুমোদিত নহয়, সেইকাৰণে তেওঁলোকে সেইবোৰ নপঢ়েও, কাৰণ ইয়াত তেওঁলোকে ব্যৱহাৰ কৰিব নোৱাৰে। কোনোবাই জানিবলৈ ইচ্ছা কৰিলেতো ইণ্টাৰনেট খুলিলেই পাব। আৰু তাত এজন অনকলজিষ্ট MD হৈ পেলাই প্ৰেক্টিচ কৰি থকা মানুহে ইণ্টাৰনেটৰ পৰা চব ডাক্তৰে ডেইলি তেওঁলোকে জ্ঞান লৈ আছে, তেওঁলোকে ব্যৱহাৰিক ক্ষেত্ৰত ইউজ কৰি আছে, চকুৰ ডাক্তৰে হওক বা যিকোনো ক্ষেত্ৰত ইণ্টাৰনেটেই হ'ল সকলোতকৈ কম খৰচত অহা ইনফৰমেশ্যনবিলাকৰ কণ্টিনিউৱাছ ইনফৰমেশ্যন, আৰু ডক্তৰৰ নিচিনা কোনো নপঢ়ে চাগে। তেনে অৱস্থাত ইমানখিনি কথা জানিও মই ভাবনি মানি লওঁ, কেনেকে মানি লওঁ যে তেওঁলোকে এইটো বস্তু অকল আমেৰিকান বাধা বা কোনোবা ড্ৰাগ, তেওঁলোকে বাৰু ড্ৰাগৰ লগত সম্পৰ্ক নাই, লবিৰ লগত, বা কেনেকে সম্ভৱ মানি লওঁ? আজি IPT যিটো পদ্ধতি, সেইটো পদ্ধতিৰ প্ৰশিক্ষণ দিবৰ কাৰণে এটা অৰ্গেনাইজেশ্যনটো আছে মানে আমেৰিকাত, IPT ফৰাম বুলি। তেওঁলোকে তথাপি আমাৰ কোন ডাক্তৰ এই বিষয়ে আজিলৈকে লগ পোৱা নাই আপুনি? মইতো মোৰ লগ পোৱাটো বাদেই দিয়ক, আপোনাৰ ভাৰততে দুজন চিকিৎসক আছে IPT ট্ৰেইনিং লোৱা, এজন আছে বাংগালোৰত, এজন আছে দিল্লী কোনোবা জেগাত। দুখ লাগিব চব বাণিজ্যিক বিৰোধী। মোৰ প্ৰশ্ন হ'ল যে এই যিকেইটা প্ৰবন্ধ তেওঁ লিখিছিলে আমাৰ অসমত, আৰু তাৰ পিছতে মই তেখেতৰ চকুত পৰিছে, কিন্তু সেই বিষয়ে ডক্তৰ সমাজখনে কিয় তেওঁক কণ্ট্ৰাডিক্ট বা তেওঁক প্ৰশ্ন কৰা এতিয়ালৈকে নাই? মইতো বিচাৰো প্ৰশ্ন কৰক, তেতিয়াহে গম পাম শুদ্ধ কি। আমিতো শুদ্ধ বা ভুল শুদ্ধ জানিবলৈকে আমি নাজানো। তেওঁ যি কেমিকেল ইঞ্জিনিয়াৰ, তেওঁ কথাবিলাক ইণ্টাৰনেটৰ পৰা আনি পেলাই মানুহক জনাইছে, বিভিন্ন চ'ৰ্চ, বিভিন্ন কিতাপ যিবিলাক তেওঁলোকে ডক্টৰে হৈ আছে, একোজন নোবেল লয়াৰতে এইবিলাক কথা কৈ গৈছে। যিয়ে নহওক ল'ব লাগিব চমু বাণিজ্যিক বিৰতি, আৰু ইয়াৰ পিছতো অংগত যাম আৰু কি কৰিব পাৰি কেঞ্চাৰ প্ৰতিৰোধ কৰিবৰ কাৰণে।